নমস্কাৰ পৰীক্ষাৰ যেহেতু ওচৰ চাপিছে সেই কাৰণে আমি এতিয়া অলপ সিলেক্টিভ পঢ়িব লাগিব আৰু ইম্পৰ্টেন্ট কিছুমান জিকে মেইনলি জিকেৰ কুৱেশ্যন লৈ আহিছো আৰু ইয়াৰ পৰা যদি দুই এটা কুৱেশ্যন আপুনি এক্সামত দেখিবলৈ পায় তেনেহলে লটাৰী লাগাৰ নিচিনা হৈ যাব ঠিক আছে 10 মিনিটত আমি ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যন কৰিম আৰু এনেকুৱা কুৱেশ্যন আহাৰ চান্স বহুত আছে ফাৰ্ষ্ট কুৱেশ্যন What is the full form of GIF a digital file format আপোনালোকে হয়তো WhatsAppত মেছেজ খেলে তেতিয়া আপোনাক কোনোবাই কেতিয়াবা ৰিপ্লাই দিয়ে ন এনেকে কৰি ৰিয়েলি থ্যাংক ইউ এনেকুৱা কিছুমান GIF দিয়ে ইয়াৰ ফুল ফৰ্মটো হয় কি ইয়াৰ ফুল ফৰ্মটো হৈছে গ্ৰাফিক্স ইন্টাৰচেণ্ট ফৰমেট ঠিক আছে মনত ৰাখিব GIF কনফিউজ নহব গ্ৰাফিক্স ইন্টাৰচেঞ্জ ফৰমেট ওকে ঠিক আছে তাৰপিছত আৰু কিছুমান ফুল ফৰ্ম চাই থক চাওক সময় আছে যদি এবাৰ চকু ফুৰাই থক যদি আহি যায় এক্সামত ক্লাছ 1 মাৰ্কস এটা মানে বহুত আপোনাৰ মানে বহুত বেছি মাৰ্কস পিছত গম পাব যে 1 মাৰ্কসৰ মানে মাহাত্ম্য কিমান তাৰ আগতে মই কওঁ আপোনালোকে যদি এতিয়াও চেনেলত ভিজিট কৰা নাই গৈ ফালে এই যেটো সিৰিজ আছে 22টা ভিডিও অলৰেডি আমি আপলোড কৰিছো জিকে প্লাস সোশ্যাল ষ্টাডিজ এটো কমপ্লিট চাব মাত্ৰ 5 ঘণ্টাত কমপ্লিট 22টা ক্লাস খতম হৈ যাব এদিনৰ শেষ কৰিব পাৰিব তাৰ পিছত আসাম জিওগ্ৰাফিটো চাব ৰিজনিংটো চাব গটিকে এদিন যদি ভালদৰে বহে কমপ্লিট ভিডিও শেষ কৰিব পাৰিব আৰু আপোনাৰ কাৰণে বহুত লাভ হ'ব যেহেতু সময় কমি আহিছে যিসকলে এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছে তেওঁলোকৰ কাৰণে বেষ্ট সিৰিজ হ'ব এইকিটা ঠিক আছে আৰু কেইটামান আপোনালোকে ফুল ফৰ্ম চাই থক কিয়নো ইয়াৰ পৰা আহাৰ চান্সেছ নাহিও এবাৰ চকু ফুৰাই থক বাস যদি আহে বোনাস পাই যাব নাম্বাৰ 1 NCR তাৰ ফুল ফৰ্ম হৈছে নেশনাল ক্যাপিটাল ৰিজন PCS provincial civil services TDS কি হয় ট্যাক্স ডিডাক্টেড এট সোর্স এইকিটা ইমান ইম্পৰ্টেন্ট নহয় মই যিকিটা ইম্পৰ্টেন্ট কম সেইকিটা মনত ৰাখিব CID চাই যাব ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেন্ট তাৰ পাছত TRP এটো চাবই টেলিভিছন ৰেটিং পইণ্ট AM যাক আমি এন্টি মেৰিডিয়াম কওঁ আৰু PM পোস্ট মেৰিডিয়াম যেটা আমি টাইমত লিখো AM PM ঠিক আছে DP আপোনালোকে হোৱাটছএপত DP লগাই নাই তাক কি কয় ডিসপ্লে পিকচাৰ ঠিক আছে মনত ৰাখিব ERP এন্টাৰপ্ৰাইজ ৰিসোৰ্স প্ল্যানিং এটো নালাগে দৰকাৰ নাই নাহে এটো নালাগে MLA সকলে জানে মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি IPL চাই যাব ISL চাই যাব এবোৰ কমন দি দিব ঠিক আছে 1 মাৰ্কছৰ কাৰণে দি দিব তাৰ পাছত ফুল ফৰ্ম কিছুমান চাব পাৰে NASA সকলে জানে নেশনাল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন এটো চাব ইছৰোৰ কি হয় কমেন্ট কৰি জনাব তাৰ পাছত ATM অটোমেটেড টেলৰ মেচিন এটো চাব পাৰে DNA ডিঅক্সিৰাইবোনিউক্লিক এসিড DNR ফুল ফৰ্ম দেখিছে ন এটো DNA মই যেকিটা চিন দিছো এবাৰ চকু ফুৰাই যাওক মনত ৰাখিলে ৰখিল নৰখিলে নাই যাৰ সময় আছে ভালদৰে মনত ৰাখি যাব GPS আমি যে কৰিব GPS ইয়াৰ ফুল ফৰ্ম কি গ্লোবাল পজিশনিং সিস্টেম ঠিক আছে মনত ৰাখক KYC বেংকত যায় ন KYC কেনে দৰি থাকে ইয়াৰ ফুল ফৰ্ম কি নো ইয়োৰ কাস্টমাৰ USB ইউনিভাৰ্সেল সিৰিয়েল বাস ঠিক আছে USB CPU সেন্ট্ৰেল প্ৰসেসিং ইউনিট কোড থাকে এইবোৰ পাৰ্টস আৰে RTI এটো আহিব পাৰে ইয়াৰ ফুল ফৰ্ম হৈছে রাইট টু ইনফরমেশন আমি যে কওঁ SMS হয় কি শর্ট মেসেজ সার্ভিস MMS মাল্টিমিডিয়া মেসেজিং সার্ভিস এই দুটাও বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে মই ইম্পৰ্টেন্ট কিছুমান দিছো চকু ফুৰাব আৰু ইয়াৰ উপৰিও যদি আপোনালোকে পায় কিছুমান ফুল ফৰ্ম চাই যাব কিয়নো জিকে পোৰচনত দি দিব পাৰে ঠিক আছে যদি দিয়ে আপোনালোকে ইয়াত স্কোৰ কৰিব পাৰিব নাও MS Word is an example of operating system, processing device, application software and input device. কি হয় MS Word কি হয় এটো হৈছে এটা application software ঠিক আছে okay now next question which country conferred the order of drug Galco award to Indian Prime Minister Narendra Modi কোনখন দেশে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক order of the drug Galco বঁটা প্ৰদান কৰিছিল এনেকুৱা কোৱেশ্চন আমি হয়তো 10 বাৰ মান কৰিছো ঠিক আছে কোনখন দেশে কৰিছে ভুটান আমাৰ সিৰিজ গিৰেট গৈ চাই লব তাত আৰু কোন দেখে কি নৰেন্দ্ৰ মোদী বঁটা প্ৰদান কৰিছে হেখিনি ধুনিয়াকে দিয়া আছে আৰু আহাৰ চান্সেছ আছে নেক্সট কোৱেশ্চন the father of Indian missile technology is ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ পিতৃ কোন এটো সকলোৱে জানে ডক্টৰ APJ আব্দুল কালাম যাক আমি মিসাইল ম্যান বুলি কওঁ okay next question which of these states does the tropic of cancer not passes তলৰ এইকেইখন ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ৰেখা পাৰ নহয় কমসে কম 20 বাৰ কৰিছো ঠিক আছে গম পাই যাব এটো ইম্পৰ্টেন্ট ফেডোমিটাৰ ঠিক আছে ফেডোমিটাৰ ইজ ইউজ টু মেজাৰ ফেডোমিটাৰটো কি জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এটো হ'ব ওচিয়ান ডেপথ ঠিক আছে সাগৰৰ ডেপথটো ঠিক আছে কিমান দ হয় গভীৰতা হেতু জুখিবৰ কাৰণে ফেডোমিটাৰ ইউজ কৰা হয় বাকি আৰু কিমান কি মিটাৰ দি কি জুখা হয় আমি অলৰেডি হেই 22 টা ক্লাছত কৰিছো বহুত বেছি ইম্পৰ্টেন্ট সিৰিজ এটো দেখাত লাগিব কম সময় কিন্তু বহুত টপিক তাত কভাৰ কৰিছো আপোনালোকে পঢ়িলে গম পাব নাও which one of the following types of waves
is used in a night vision apparatus ঠিক আছে যে ৰাতিৰ যি দৃষ্টিশক্তি যন্ত্ৰ মানে আন্ধাৰতো আপুনি সেইটো যন্ত্ৰ বা সেইটো মেচিন লগাই ললে আপুনি আন্ধাৰতো দেখা পাব ঠিক আছে which one of the following types of waves কোনটো waves ইউজ কৰা হয় নাইট ভিজন apparatus ঠিক আছে হেতু হ'ব আপোনাৰ ইনফ্ৰাৰেড ওয়েভ ইউজ কৰা হয় যিবোৰৰ দ্বাৰা মিলিটাৰী সকলে পিন্ধে কেতিয়াবা নাইট অপাৰেশনত যদি যায় তেওঁলোকে আন্ধাৰটো দেখা নাযায় টৰ্চ লৈ যাব নোৱাৰে টৰ্চ লৈ যোৱাৰ লগে লগে কি হ'ব এনিমিয়ে দেখিব গতিকে ইনফ্ৰাৰে ওয়েভস ইউজ কৰি কিছুমান ইনস্ট্ৰুমেন্ট বনাই সেইবোৰ পিন্ধি যায় আৰু তাৰ ফলত কি হয় ৰাতিও দেখা পায় ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন which of the following is used in পেন্সিলত কোনটো ব্যৱহাৰ কৰা হয় গ্ৰেফাইট ঠিক আছে আমি পঢ়িছিলো যে গ্ৰেফাইট কিহৰ ফ্ৰম হয় কাৰ্বনৰ ফ্ৰম আমি কাৰ্বনৰ কি পাইছিলো ফ্ৰম গেটা ঠিক আছে চাব গৈ পাবগৈ ওকে আহাৰ চান্সেস আছে নাও মানে পেন্সিল আপুনি ড্ৰ কৰে নাই আৰ্ট কৰে নাই yes হেতুৱে which kind of power accounts for the largest share of power generation in India আমাৰ যে ইলেক্ট্ৰিসিটি জেনাৰেট হয় ইন্ডিয়া তে জানে আপোনালোকে ইলেক্ট্ৰিসিটি হাইড্ৰো ইলেক্ট্ৰিসিটি হ'ব পাৰে থাৰ্মেল নিউক্লিয়াৰ সোলাৰ এই গুটেই কেইটাৰ ভিতৰত কোনটো সেক্টৰৰ পৰা আটাইতকৈ বেছি শেয়াৰ কি হয় জেনাৰেশন হয় কোন বেছি ইলেক্ট্ৰিসিটি বা বেছি পাৱাৰ জেনাৰেশন হয় এটো হয় থাৰ্মেলৰ পৰা ঠিক আছে থাৰ্মেল পাৱাৰ প্ল্যান্টৰ পৰা বিদ্যুৎ আটাইতকৈ বেছি আমাৰ ইন্ডিয়াত হয় কিন্তু আটাইতকৈ যেটো আমাৰ ৰিনিউৱেবল কি হৈছে হাইড্ৰো ইলেক্ট্ৰিসিটি কাৰণ ইয়াৰ পৰা বেছিকৈ আমি কৰিব লাগে কিয় কাৰণ ই এনভায়ৰনমেন্ট ফ্ৰেন্ডলি কিন্তু ইয়াৰ খৰচা বহুত ডিজাইন কষ্ট বহুত গতিকে থাৰ্মেল কিন্তু এইবিলাক এতিয়া বাদ দিয়ক ইয়াৰ প্ৰশ্নটো কৰিছে কি হোৱাট কাইন্ড অফ পাৱাৰ একাউন্টস ফৰ দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ পাৱাৰ জেনাৰেশন ইন ইন্ডিয়া দিস ইজ থাৰ্মেল নাও নেক্সট কোৱেশ্চন the minimum forest cover to maintain ecological balance in the plains সমভূমি অঞ্চলত পৰিৱেশগত ভাৰসাম্য বজাই ৰাখিবলৈ ন্যূনতম বনাঞ্চলৰ আৱৰণ কিমান যে অসম বা এনেকুৱা যিবোৰ প্লেন এৰিয়া আছে তাৰ ইকোলজিক্যাল সিস্টেমটো ব্যালেন্স কৰিবলৈ কিমান পাৰ্সেন্ট মিনিমাম কিমান পাৰ্সেন্ট ফৰেষ্ট কভাৰ লাগিব yes 33% ফৰেষ্ট কভাৰ লাগিব তেতিয়াহে এই যেটো ইকোলজিক্যাল সিস্টেম হেতু ব্যালেন্সত থাকিব নহলে সব কি হ'ব টসনস হৈ যাব নাও ইম্পৰ্টেন্ট কোৱেশ্চন The standard of living in a country is represented by এখন দেশৰ জীৱন ধাৰণৰ মানদণ্ডক ইয়াৰ দ্বাৰা কাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰে যে দেশ এখনৰ মানুহবোৰ কিমান হ্যাপি ইয়াৰ জীৱন ধাৰণ কিমান ভাল আপুনি কেনেকৈ চাব আপুনি যে কয় যাব ইউএছ এৰ মানুহবোৰ বহুত সুখী সুইজাৰলেণ্ডৰ মানুহবোৰ বহুত সুখী হাতৰ জীৱন ধাৰণ হাতৰ লাইফষ্টাইল বহুত ষ্টেণ্ডাৰ্ড হয় এটো কিহৰ ওপৰত মানে ভিত্তি কৰি ইয়াক মানে কোৱা হয় যে স্ট্যান্ডার্ড লিভিং অফ এ কাউন্ট্রি এটো পার ক্যাপিটা ইনকাম সাউথ আমার যদি চাই জিডিপি গ্রস জিডিপিৰ ক্ষেত্ৰত যদি আপুনি চাই আমাৰ ইন্ডিয়াৰ কিমান হয় ওয়ার্ল্ডৰ 5th লাৰ্জেস্ট হয় আৰু 3rd 4th আমি 4th 3rd হবলৈ গৈ আছো কিন্তু যেটো পার ক্যাপিটা ইনকাম সেইটোতে আপুনি আসল লাইফ স্ট্যান্ডার্ডটো গম পাব ঠিক আছে গতিকে দা স্ট্যান্ডার্ড অফ লিভিং ইন এ কাউন্ট্রি ইজ ৰিপ্ৰেজেন্টেড বাই পার ক্যাপিটা ইনকাম ঠিক আছে জনমূৰি আয় যাক আমি অসমীয়াত কি কওঁ জনমূৰি আয় ওকে very important series very important question which latitude passes through the middle of Indiaৰ মাজেৰে কোনডাল latitude পাৰ হয় latitude কোনবোৰ আছে यार কিমান পঢ়ালো এইবোৰ আপোনাৰ মনত ৰাখি যাব লাগে টপিক অফ ক্যান্সাৰ yes টপিক অফ ক্যান্সাৰ পাৰ হৈ যায় ইণ্ডিয়াৰ মাজেদি ঠিক আছে তাৰ পাছত এই টপিকটো পঢ়াইছো আৰু ইয়াত বেছি টাইম ওয়েস্ট নকৰো নাও ইন্ডিয়া লাইজ ইন দা হেমিস্ফিয়াৰ ইন্ডিয়া সাউথ এটো হল আমাৰ আৰ্ট আমি জানো এটো নৰ্থ এটো সাউথ তাৰ পাছত এটো ইস্ট এটো ওয়েস্ট ইন্ডিয়া কোনটো হেমিস্ফিয়ার থাকে yes নর্থ এন্ড ইস্টার্ন এটো থাকে ইয়াত আছে নাই নর্থ ইস্টার্ন কোন আছে ইন্ডিয়া কোনটো গোলাৰ্ধত অৱস্থিত নর্থার্ন এন্ড ইস্টার্ন মনত ৰাখিব yes সাউথ আপুনি যেতিয়া চাব আমাৰ সিৰিজবোৰ তেতিয়া সকলোবোৰ গম পাব নাও দা ফেমাস খাজুৰাহো স্কাল্পচাৰ আৰ লোকেটেড ইন মই কৈছিলো যে ইয়াৰ পৰা এনেকুৱা কোৱেশ্চন আহিব পাৰে খাজুৰাহো যি মনুমেন্টছ বোৰ আছে খাজুৰাহোৰ যে ভাস্কৰ্যবোৰ আছে কোনখন দেশত সৰি কোনখন ৰাজ্যত আছে ভাৰতৰ মধ্য প্ৰদেশ okay now where is the headquarter of ASEAN ASEANৰ full form মনত ৰাখিব এটো আহিব পাৰে Association of Southeast Asian Nations কি হয় ব্রিক্স কি হয় ASEAN কি হয় SCO কি হয় অলরেডি আমি পঢ়াইছো এটা কোৱেশ্চনটো হল যে ইয়াৰ হেডকোয়াৰ্টাৰটো ক'ত আছে এটো আছে জাকাৰ্টা ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন now India is not a member of G20 G8 SAARC BRICS সার্কৰ মেম্বাৰো হয় ব্রিক্সৰ মেম্বাৰো হয় G20 ৰ মেম্বাৰো হয় কিহৰ নহয় G8 এই লিষ্টখন মই আগতেও দিছিলো চাওক G7 কাউন্ট্রি এইখিনি G8 ত কোন আছে G7 প্লাস ৰাছিয়া দি G8 হৈছে আৰু G7 G8 গুটেখিনিৰ লগত এইখিনি মিলি কি হৈছে G20 হৈছে আৰু কোনটো
গ্ৰুপত কি কাউন্ট্ৰি আছে ইয়াত আপোনালোকে চালে ধুনীয়াকৈ বুজি পাব তলত লিখা হৈ আছে ঠিক আছে তো G7 এইখিনি আৰু G8 ৰাছিয়া আছে ইণ্ডিয়া ক'ত নাই G8 নাই G20 আছে সাৰ্কতো আছে ব্ৰিক্সতো আছে অলৰেডি আমি এইবোৰ চাই আহিছো নেক্সট কোৱেশ্চন who is the first Indian to sorry who is the first Indian woman to win an Asian Games gold in 400 meter dance যে 400 মিটাৰ দৌৰত এছিয়ান গেমছৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা সকলোৱে জানে হৈছে পিটি উষা ঠিক আছে পিটি উষা Now, next question. With which game is the Davis Cup associated? এনেকুৱা কুৱেশ্যন এটা 100% পাব ডেভিছ কাপ দুৰাণ কাপ ঠিক আছে এইবোৰ কাপ কিহৰ লগত জড়িত আমি অলৰেডি এটা কুৱেশ্যন সেশন কৰিছো তাত এনেকুৱা কুৱেশ্যন বহুতবোৰ কৰিছোনে নাই কমেন্ট কৰি জনাওক যদি নাই কৰা তেনেহলে চাওক চালে গম পাব নাই কৰা যদি মোৰ কমেন্ট বক্স খোলা থাকিব তাত যিমান গালি পাৰিব ঠিক আছে ডেভিছ কাপ কিহৰ লগত জড়িত এটো হৈছে লন টেনিছ ঠিক আছে লন টেনিছৰ লগত জড়িত ডেভিছ কাপ মনত ৰাখিব দুৰাণ কাপ কিহৰ লগত জড়িত কোনটো খেলৰ লগত জড়িত আপোনালোকে কমেন্ট কৰি জনাব নাও নেক্সট কুৱেশ্যন with which game the Santosh Trophy associated Santosh Trophy কোনটোৰ লগত জড়িত এটা হৈছে ন্যাশনাল ফুটবল বা ফুটবল খেলৰ লগত জড়িত Santosh Trophy ওকে মনত ৰাখিব ডেভিছ কাপ Santosh Trophy নাও অসমীয়াত লিখা আছে ফুটবল yes Santosh Trophy কোনখন খেলৰ লগত জড়িত নাও নেক্সট কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন স্মলেষ্ট অফ অল কন্টিনেন্টস সকলো মহাদেশৰ ভিতৰত আটাইতকৈ সৰু কোনখন এছিয়া অষ্ট্ৰেলিয়া আফ্ৰিকা আমেৰিকা কোনখন হয় অষ্ট্ৰেলিয়া বা ওচেনিয়া বুলিও কওঁ আমি ইয়াক ওচেনিয়াখন সবতকৈ সৰু কন্টিনেন্ট এইকেইখনৰ ভিতৰত খুলিছে ঠিক আছে এছিয়া অষ্ট্ৰেলিয়া আফ্ৰিকা আমেৰিকাৰ ভিতৰত কোনখন সৰু ওচেনিয়া এতিয়া টোটেল যি 7খন আমাৰ কন্টিনেন্ট আছে মহা দেশ আছে তাৰ ভিতৰত আটাইতকৈ সৰু কোনখন আপোনালোকে কমেন্ট কৰি জনাওক ঠিক আছে মই এইটো হিন্টছটো নিদিও ন ভাবিও পাৰে এইবোৰ কি কুৱেশ্যন দিছে এনেকুৱা কুৱেশ্যনে আহিব আপুনি বেছি ইমান টাফ পঢ়িব নালাগে স্টেটমেন্ট বেস আহিব পাৰে স্টেটমেন্ট বেসত কি আহিব এইবোৰে আহিব 3-4টা স্টেটমেন্ট দি দিব আপুনি যেটো জানে সেইটা শুদ্ধ হ'ব যেটো নাজানে সেইটো ভুল হ'ব বাস এনেকুৱাই নাও the first law officer of the government of India is মানে এই কুৱেশ্যনটো খুদিছে ভাৰত চৰকাৰৰ প্ৰথমজন আইন বিষয়া কোন হেতু নহয় যে হাইট যিজন সবচে টপ মোস্ট ল অফিচাৰ ঠিক আছে সেইজন কোন খুদিছে সেইজন হ'ব আপোনাৰ Attorney General of India ঠিক আছে Attorney General of India হৈছে আপোনাৰ highest law officer of government of India Union Law Minister মাৰি নিদিব this is a minister আপোনাক কি খুদিছে first law officer বা most law officer বা highest law officer তেওঁৰ ওপৰত একো নাই সেইজন হৈছে Attorney General for India ঠিক আছে now next question important question the Constitution of India borrowed the scheme of the Indian Federation Indian Federation system to কি হয় আমি অলৰেডি পঢ়ি আইছো যে এই সিস্টেমটো কোনখন দেশৰ পৰা borrow কৰিছে কোনখন দেশৰ পৰা ইনস্পায়াৰ হৈছে এটো হৈছে কানাডা আমি ইন্ডিয়াই সদায় কানাডাৰ যেটো ফেডাৰেশন সিস্টেম হেতু আমি ইউজ কৰো ইউনাইটেড কিংডমৰ টু নকৰো ইয়াৰ ডিফাৰেন্সটো কি হয় অলৰেডি আমি পঢ়িছো গটিকে আপোনালোকে যদি সিৰিজটো চাইছে নিশ্চয় গম পাব ঠিক আছে নাও The Saka era was founded by the Saka যুগৰ প্ৰতিষ্ঠা কোনে কৰিছিল সকলোৱে জানে কনিষ্কা কেতিয়াৰ পৰা 78 AD ৰ পৰা ঠিক আছে 78 AD ৰ পৰা Saka era আৰম্ভ হৈছিল কেতিয়া কনিষ্কৰ জন্মত নে কনিষ্কৰ যেটা ৰাজ্যভাৰ গ্ৰহণ কৰিছিল এটো কনফিউজ নহব কেতিয়াৰ পৰা হৈছিল বাস কমেন্ট কৰি জনাওক যদি ভুল হয় মই শুদ্ধ কৰাই দিম তেতিয়া আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব যে Saka era আৰম্ভ কৰিছিল কনিষ্কাই কিমানৰ পৰা 78 AD ৰ পৰা কিন্তু কনিষ্কৰ জন্মৰ পৰা আৰম্ভ হৈ 78 AD কনিষ্কৰ জন্ম হৈছিল নে ইমান চনৰ পৰা ৰাজ্যভাৰ গ্ৰহণ কৰিছিল ঠিক আছে ওকে নাও নেক্সট কোৱেশ্চন who first imposed the jizya tax in India ঠিক আছে jizya tax জানে কি হয় কোনে ফাৰ্স্ট ইন্ডিয়াত আৰোপ কৰিছিল আৰামছে চকুমুনি মাৰি দিব কুতুবউদ্দিন আইবাক ঠিক আছে কুতুবউদ্দিন আইবাকে ফাৰ্স্ট টাইম jizya কি কৰিছিল ইন্ডিয়াত আৰোপ কি কৰিছিল আৰোপ কৰিছিল আৰু তাক কোনে এবলিশ কৰিছিল ঠিক আছে মই দুটা অপচন দিছো এবলিশ 6 অপচন দিলে গম পাই যাব ঠিক আছে এবলিশ কোনে কৰিছিল jizya আকৌ এটো আপোনালোকে কমেন্ট কৰি জনাব next question an important question ৰবট ৰখি গল what is the capital of China Chinaৰ capital কি হয় Beijing এনেকুৱা কোৱেশ্চন চাব আহিব capital related এটা কোৱেশ্চন আহিব আৰু মই কৰাইছো কোনখিনি বেছি ইম্পৰ্টেন্ট সব চাব নালাগে কোনকেইখন capital ইম্পৰ্টেন্ট কোনকেইখনৰ পৰা আহাৰ চান্সেস আছে সেইকেইখন মই অলৰেডি সিৰিজটোত কৰাইছো আৰু তাৰ পৰাই আহিব আপোনালোকে বিশ্বাস ৰাখক ভৰসা ৰাখক ঠিক আছে ওকে now the working principle of washing machine আপোনালোকে washing machine ত বহুতে কাপোৰ ধুই পাইছে হয় না আজিকালি তো কোনো নুধুৱে The washing machine or principle to কি হয় এটো হৈছে centrifugation বা কেন্দ্ৰ চালিত ঠিক আছে centrifugation কি হয় আপুনি যেটা কাপোৰটো সোমাই দিয়া washing machine কি হয় ঘূৰাই নে ঘূৰাই তা কি কৰে লেতেৰা পানীটো উলিয়াই দিয়ে ঠিক আছে তো working principle আহিব পাৰে ওকে
এক্সামৰ ওচৰ চাপিছে, গতিকে আমি অলপমান চিলেক্টিভ আৰু ইম্পৰ্টেণ্ট বস্তু পঢ়িব লাগিব। যি টি পঢ়ি মাথাত আমি মানে মাথাটো বেয়া কৰি নেপেলাওঁ। আপোনালোকে যিমান পাৰে চাবলৈ ট্ৰাই কৰিব। এতিয়া নতুন বস্তু পঢ়িবলৈ ট্ৰাই নকৰিব, যিখিনি পঢ়িছে তাকে বাৰ বাৰ ৰিভিজন দি থাকক, ঠিক আছে। নাও স্পীড অফ লাইট উইল বি মিনিমেল হোৱাইল পাছিং থ্ৰু। আপোনালোকে জানে স্পীড অফ লাইট কিমান হয়, 3 ইনটু নকওঁ চব বস্তু ক'লে কেনেকে হ'ব, কিছুমান বস্তু কমেণ্টো কৰিব লাগিব। স্পীড অফ লাইট কিমান হয় ইন ভেকুৱাম, আৰু ইয়াত সুধিছে যে কিহৰ কাৰ মাজেৰে পাৰ হলে লাইট অফ স্পীড অফ লাইট কি হয়, নিম্নতম হয় বা মিনিমেল হয়। ৱাটাৰ, ভেকুৱাম, এয়াৰ, গ্লাছ। এইটো হ'ব গ্লাছৰ মাজেৰে যেতিয়া স্পীড অফ যেতিয়া লাইট পাছ হয়, গ্লাছৰ মাজেৰে যেতিয়া লাইট পাছ হয় তাৰ স্পীড কি হয়, মিনিমাম হয়। কিয় হয় এতিয়া দৰকাৰ নাই। Now, hydrogen bomb is based on the principle of hydrogen বোমা কোনটো প্ৰিন্সিপলৰ ওপৰত নিৰ্ভৰ কৰে, নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজন। এইটো হোম ৱৰ্ক, আৰু মই ভাবো যিসকলে এই সেশনটো চাব সকলোৱে এইটো কমেন্ট কৰি জনাব, আৰু মই আশা কৰো এইটো কমেন্ট কৰিব নিশ্চয়। ফিউজন আৰু ফিউজন, ফিউজন আৰু ফিউজনৰ মাজত ডিফাৰেন্স কি আমি নেক্সট ক্লাছত তেতিয়া বুজাম, যদি আপোনালোকে তেনেকে কমেন্ট কৰি জনায়। আৰু এই যিবোৰ কুৱেশ্যন দিছো এইবোৰ জিকে পাৰ্টৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট বস্তু। ৰ'ব শেষ হোৱা নাই, আৰু কেইটামান বস্তু আছে। এইখিনি চাব, ফুল ফৰ্ম কেইটা চাব, তাৰ বাহিৰেও আপোনালোকে বাকী চাব, বাকী যিবোৰ আছে চাব। আমি আছাম স্কিমৰ ওপৰত এটা এক্সট্ৰা ক্লাছ কৰাম, তথাপিও যিখিনি আজি পাইছো তাৰ ওপৰত আপোনালোকে চাওক। এটা চাব পাৰে পুণ্য তীৰ্থ যোজনা, যিটো নতুনকে এইবাৰ আছাম বাজেটত এলট কৰা হৈছিলে। ইয়াৰ দ্বাৰা কি কৰা হ'ব যে ৰাম মন্দিৰ যি প্ৰতিষ্ঠা হৈছে, ৰাম মন্দিৰ বা অযোধ্যা ধামলৈ কি কৰিব, অসমৰ পৰা প্ৰত্যেক বছৰে 25,000 কি কৰিব দৰ্শনাৰ্থীক লৈ যাব, ঠিক আছে। কোনটো যোজনাৰ জৰিয়তে, পুণ্য তীৰ্থ যোজনা, মনত ৰাখিব, ধুনীয়াকে লিখা আছে, পঢ়ি চাব গম পাব। ফাণ্ডছ এলকেট কিমান, 25 কৰোৰ, এইটো নালাগে, এইবিলাক নাহে। খালি এইটোৱে হ'ল যে পুণ্য তীৰ্থ যোজনাৰ জৰিয়তে কি কৰা হ'ব, অসমৰ পৰা গভৰ্ণমেণ্ট অফ আছামৰ ইনিচিয়েটিভ হয় 25,000 ভক্তক কলৈ লৈ যাব, ৰাম মন্দিৰ দৰ্শনলৈ লৈ যাব। তাৰ পাছত সকলোৱে জানে অৰুণোদয়ৰ বিষয়ে পঢ়ি আছে, এতিয়া অৰুণোদয় 2.0 আহিছে, মান্থলি কিমান দিয়া হয় 1250 টকা। আৰু এই অৰুণোদয় স্কিমৰ আণ্ডাৰত কোনসকল ব্যক্তি বা কোনসকল মহিলা অন্তৰ্ভুক্ত কৰা হয় সেইটো আপোনালোকে চাব। দীনদয়াল দিব্যাংগন আঁচনি, ঠিক আছে, এইখিনি নহয়, হিতাধিকাৰী অন্তৰ্ভুক্ত যিবোৰ কিবা উইডোজ, ডিভোৰ্চ ফিমেল, আনমেৰিড ফিমেল, ছেপাৰেটেড ফিমেল, ঠিক আছে, ট্ৰেন্সজেণ্ডাৰ, দিব্যাংগান, এই সকলো মহিলা এইখিনি কেটেগৰীত অৰুণোদয় 2.0 বা অৰুণোদয়ৰ যিখন প্ৰথম আছিলে তাত কি হয়, তেওঁলোক কি হল মানে ইলিজেবল হয়, ঠিক আছে। এইখিনি মনত ৰাখিব, ঠিক আছে, কোনখিনি হয় ইয়াতে ধুনীয়াকে লিখা আছে। আৰু কিমান টকাকে দিয়া হয় বৰ্তমান, 1250 টকা নেকি, ঠিক আছে। আপোনালোকৰ কমেন্ট কৰি জনাব ঘৰত সুধি, যোনে যোনে পায় অৰুণোদয়, অকে, ঠিক আছে। এইবোৰ বস্তু পঢ়া বস্তু নহয়, যিখিনি বস্তু আপোনালোকে জানে, এইবোৰ স্কিমবোৰ সদায় শুনি আছে। চ' চব বস্তু নোটছ বা ভিডিঅ'ৰ কাৰণে ৱেইট কৰি নাথাকিব, যিখিনি ডে টু ডে লাইফত আপোনালোকে পাই থাকে সেইখিনি কাৰেণ্ট এফেয়াৰ্ছ, আৰু এইখিনি আপুনি ঘৰত শুনি আছে, অৰুণোদয় আহিছে, পুণ্য তীৰ্থ যোজনা আহিছে, ঠিক আছে। তাৰপিছত নিযুত মইনা আঁচনি, যিটো এম্পাৱাৰিং দ্য গাৰ্ল চাইল্ড থ্ৰু এডুকেশ্যন, এইটো সকলোৱে শুনি আছে, তাৰ সহায়ত কি কৰা হয়। এইবোৰ বস্তু আপুনি কেতিয়াও পঢ়া হিচাপে নাচাব, এইবোৰ ডে টু ডে লাইফত শুনি থকা বস্তু হিচাপে চাব। ইয়াত সকলোৱে জানে 1,000কে টকা পাব কোনে, একাদশ আৰু দ্বাদশ মানে ক্লাছ 11 আৰু 12ৰ ছোৱালীয়ে 1,000কে পাব। আৰু যিবোৰ BA কৰি আছে, BA গ্ৰেজুৱেশ্যন, আণ্ডাৰ গ্ৰেজুৱেশ্যন সকলে কিমান পাব, 1250 টকা। আৰু যিবোৰে MA মাষ্টাৰ্ছ কৰি আছে তেওঁলোকে কিমান পাব, 2,500 টকা পাৰ মাহে, ঠিক আছে। প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব। আৰু প্ৰথম কিস্তি কেতিয়া সোমাব, এই বছৰৰ 11 অক্টোবৰত। গতিকে নিযুত মইনা আঁচনিখন এইবাৰ আহিব পাৰে। এই আঁচনিখন দি আচলতে উদ্দেশ্য কি অসম চৰকাৰৰ, ছোৱালীসকলক, মহিলাসকলক এম্পাৱাৰ কৰা, হয় নাই। আৰু লগতে যি চাইল্ড মেৰিজ হৈ আছে আমাৰ অসমত দেখিছে, সেইটো বন্ধ কৰিবৰ কাৰণে এই আঁচনিখনে বহুত ধৰণে প্ৰভাৱ পেলাব। কাৰণ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আছে, যিসকল ছোৱালী স্কুল যায়, হয় নাই, স্কুল গৈ আছে, তেওঁলোকে পাব। গতিকে সকলোবোৰ ছোৱালী কি হব, স্কুল যাব, এতিয়া প্ৰেৰণা এটা পাব, ঠিক আছে। গতিকে এনেকুৱা আঁচনিবোৰৰ আমাৰ অসমত ভাল ইম্পেক্ট কৰিব। অকে, এইবোৰ ডিছকাশ্যনৰ বিষয় নহয় এতিয়া, কাৰণ এক্সামত সেইবোৰ বস্তু নাহে, তথাপিও মই অলপ কৈ দিছো। মেইন বস্তু হ'ল যে কিমান টকা এলকেট কৰিব, কেতিয়াৰ পৰা আৰম্ভ কৰিব, ঠিক আছে। এই আঁচনিটোৰ মূল লক্ষ্য কি হয়তো দি দিব পাৰে এটা দুটা লাইন, আপোনালোকে গম পাব। তাৰপাছত আছে আপোনাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, ধুনীয়াকে আছে, পঢ়ি চাওক। ইয়াত বুজাব লগা একো নাই, কোন কোন ইলিজিবল হয়, কি কি ক্ৰাইটেৰিয়া আছে, কোনে পাব, কি কি আপোনাৰ কি লাগিব, মানে কি কয়, ডিগ্ৰী লাগিব, কিমান টকা দিব, সকলোবোৰ ধুনীয়াকে লিখা হৈ আছে। অলৰেডি মই PDF টো আপোনালোকক প্ৰভাইড কৰিছো, চাই ল'ব, ঠিক আছে। তো এনেকুৱা কুৱেশ্যনবোৰ অহাৰ চান্সেছ আছে আমাৰ এই চিৰিজটো, বা এনেকুৱা কুৱেশ্যন মই আৰু যিমান পাৰো আনিবলৈ ট্ৰাই কৰিম। লগতে ৰিজনিং, ছচিয়েল ষ্টাডিজ, জিকে যিখিনি অলৰেডি আমি দি আছো, চাবলৈ ট্ৰাই কৰিব। থেংক ইউ, আৰু সকলোৰে যাতে এক্সাম ভাল হয়।